দেওবাৰে নগাঁৱৰ শ্ৰী জখলাবন্ধা সত্ৰত অনুষ্ঠিত হয় শ্ৰী শ্ৰী দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। এই সভাতে 2025 বৰ্ষত ৰঙিয়াত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় অধিৱেশনৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে উজনি অসমত সংঘক অধিক ৰূপত শক্তিশালী কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। শ্ৰী শ্ৰী দামোদৰ দেৱৰ জন্মস্থান কোবাইকাটা সত্ৰ বেদখলমুক্ত কৰাৰ লগতে তিৰুভাৱৰ বৈকুণ্ঠ স্থানৰ ভূমি পশ্চিমবংগৰ চৰকাৰৰ সৈতে আলোচনাত মিলিত হয় অধিক বঢ়াই দিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনোৱাৰ সিদ্ধান্ত লোৱা হয় কাৰ্যনিৰ্বাহকত। আমি সদৌ অসম দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আজি ইয়াতে এই সভাখন অনুষ্ঠিত কৰা হৈছে। মই সদৌ অসম দেৱদামোদৰ সংঘৰ সভাপতি, মোৰ নাম শ্ৰী অভয় বৰ্মন। আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আজি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 1 নম্বৰ সিদ্ধান্ত হ'ল আমাৰ গুৰুজনাৰ জন্মস্থান কোবাইকাটা সত্ৰত যি বেদখল হৈ আছে নাইবা গুৰুজনাৰ জন্ম ভিটাটো আমাক উদ্ধাৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত আমি সজোৰে দাবী উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 2 নম্বৰতে আমাৰ গুৰুজনাৰ মৃত্যু সত্ৰ বৈকুণ্ঠপুৰ সত্ৰখনত চৰকাৰে উন্নয়ন কৰিব লাগে। তাত আমাৰ বিভিন্ন দাবী সন্মিলিত ইতিমধ্যে চৰকাৰৰ ওচৰত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। চৰকাৰৰ দ্বাৰাই গঠিত আমাৰ যি সত্ৰ সমিতি আছে সেই সত্ৰ সমিতিকো আমি ইতিমধ্যে অৱগত কৰাইছোঁ। আমাৰ তাত 377 বিঘাৰ মাটিৰ পৰিৱৰ্তে বৰ্তমান বংগ চৰকাৰে মাত্ৰ 22 বিঘা মাটি আমাৰ কাৰণে দিছে আৰু সেই 22 বিঘা মাটিত আমি কিছুমান কাম কৰাৰ কাৰণে প্ৰয়োজন হৈছে, যেনে কীৰ্তন ঘৰটো আমাৰ হাফ ডাউন হৈ আছে, মন্দিৰটো আমি কৰিছোঁ, আমাৰ দৌল গোবিন্দ মন্দিৰ হাফ ডাউন হৈ আছে, আলহী গৃহটো আমাৰ হাফ ডাউন হৈ আছে। সত্ৰাধিকাৰ থকাজনেও তেওঁৰ নিজস্বভাৱে এটি জুপুৰি ঘৰত থাকে। এই সকলোবিলাক কথা চৰকাৰৰ ওচৰত আমি অৱগত কৰাইছোঁ আৰু ইতিমধ্যে চৰকাৰৰ কমিটিয়ে আমাৰ বৈকুণ্ঠপুৰ সত্ৰ পৰিদৰ্শন কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সত্ৰখনৰ উন্নয়নৰ কাৰণে আৰ্থিক সাহায্যৰ কাৰণে আমি সত্ৰৰ সমিতিৰ সভাপতি মহোদয়ক এই সম্পৰ্কত অৱগত কৰাইছোঁ। আগন্তুক দিনত আমি সত্ৰ সমিতিৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা আমি অনুদান পাম বুলি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে আমাৰ গুৰুজনাৰ কোবাইকাটা সত্ৰৰ সকলো কথা অতি খৰতকীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আমি এখন আৰু পুনৰ চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দিম আৰু সেই স্মাৰক পত্ৰখনত 10,000 স্বাক্ষৰিত এখন সম্বলিত স্মাৰক পত্ৰ হ'ব। মুখ্যমন্ত্ৰীক আমি সেই স্মাৰক পত্ৰ দিম, প্ৰধানমন্ত্ৰীক দিম, ৰাষ্ট্ৰপতিক দিম। এনেকুৱা আজিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে আমি গোটেই অসমতে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আমাৰ লয়াৰ আছামৰ সমগ্ৰ জিলা সমিতি গঠন হৈছে, আঞ্চলিক সমিতিবিলাক গঠন হৈছে, বৰপেটা জিলা মহিলা সংঘ গঠন হৈছে। আমি বৰপেটা জিলা যুৱ সংঘ গঠনৰ কাৰণে প্ৰস্তুতি হাতত লৈছোঁ। অসমত মহিলা সংঘ গঠন কৰাৰ কাৰণে আমি প্ৰস্তুতি সম্পন্ন কৰিছোঁ। অসমত যুৱ সংগঠন কৰাৰ কাৰণে আমি প্ৰস্তুতি সম্পন্ন কৰিছোঁ। এনেকুৱা আটাইবোৰ সিদ্ধান্ত আজিৰ কাৰ্যনিৰ্বাহক সভাত হৈছে। অহা 7, 8, 9 ফেব্ৰুৱাৰী 2025 আমাৰ দ্বিবাৰ্ষিক অধিৱেশন হ'ব ৰঙিয়াৰ পুথিমাৰীত আৰু ইতিমধ্যে আমি এখন অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। সেই অভ্যৰ্থনা সমিতিৰ সভাপতি হৈছে ৰঙিয়া সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ভগৱান কলিতা ডাঙৰীয়া, কমলাকান্ত কলিতা ডাঙৰীয়া সমন্বিতে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰাইছে আৰু ইতিমধ্যে আমাৰ অভ্যৰ্থনা সমিতিৰ সকলো কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাৰে যুদ্ধংদেহী মনোভাৱেৰে কাম কৰি আছে। তাত এখন মুখপত্ৰ আমাৰ ওলাব। সেই মুখপত্ৰ মই সদৌ অসম দেৱদামোদৰ সংঘৰ প্ৰধান সম্পাদক ৰামনাৰায়ণ গোস্বামী। আমাৰ সংগঠনে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ যিখিনি কৰ্মৰাজি আছিল এই কৰ্মৰাজি জনসাধাৰণৰ মাজত লৈ যোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছোঁ। সাংগঠনিক ভেটিটো আমি দৃঢ় কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। লগতে কোবাইকাটা সত্ৰৰ যি আগ্ৰাসন হৈছে সেই তাৰ পৰা আমি কোবাইকাটা সত্ৰখনক উদ্ধাৰৰ কাৰণে আপ্ৰাণ চেষ্টা হাতত কৰিছোঁ আৰু আগলৈকে কৰি যাম। লগতে আমাৰ গুৰুজনাৰ যি তিৰোভাৱ স্থান
সেই স্থানখনো বৈকুণ্ঠপুৰ কোচবিহাৰৰ সেই স্থানটোৰ উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আগলৈ আমি কাম কৰি যাম। নগাঁৱৰ পৰা বিবদিবৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।